নমস্কাৰ জবৰ নতুন ভিডিও এটা সকলোকে স্বাগতম জনালো যিসকল নতুন সাবস্ক্ৰাইবাৰ আহে তেওঁলোকে এই ৱাৰ্নিংটো এবাৰ পঢ়ি চাব এটো সকলোৰে কাৰণে বাধ্যতামূলক তাৰ পিছতে জবসমূহ এপ্লাই কৰিব আৰু ভ্যাকেন্সি আজি কৰ পৰা আহিছে মই আপোনালোকক জনাই আছো ডিটেইলছটো আজি ভ্যাকেন্সি আহিছে পেপসি কোম্পানীৰ পৰা ইয়াত দেখা পাইছে আপোনালোকে শিক্ষা থকা আৰু নথকা সকলোৰে বাবে গুৱাহাটীত এপ্ৰিল 2025 ৰ বেচৰকাৰী চাকৰিৰ সুবিধা ইয়াত আপোনালোকৰ পোষ্ট কি আছে মই কৈ দিছো পেকেজিং আৰু সুপাৰভাইজাৰৰ পোষ্ট আছে আৰু ইয়াতে স্যালাৰি দিয়া আছে আপোনালোকৰ পেকেজিংৰ কাৰণে 8 আৱাৰ্ছত 14000 পাব আৰু 12 আৱাৰ্ছত 16000 পাব আৰু সুপাৰভাইজাৰৰ কাৰণে 8 আৱাৰ্ছত 16500 আৰু লগতে 12 আৱাৰ্ছত 18500 পাব আৰু স্যালাৰিৰ লগত আপোনালোকে পিএফ ইএসআইও পাব আৰু সুপাৰভাইজাৰ পোষ্টৰ কাৰণে প্ৰথম মাহত আপোনালোকৰ ট্ৰেইনিং থাকিব আৰু এই সুপাৰভাইজাৰ পোষ্টত কেৱল পুৰুষৰ বাবে এটো ছোৱালী বা ফিমেলে এপ্লাই কৰিব নালাগে আৰু যিসকল মেল ক্যান্ডিডেট মানে পুৰুষসকলৰ কাৰণে থকা আৰু খোৱাৰ ব্যৱস্থা আছে কিন্তু বেছি আপোনালোকক থকা আৰু খোৱাটো ইমান হাইফাই নহয় থাকিবৰ কাৰণে যেটো নৰমালি ৰুম প্ৰভাইড কৰা হয় তেনেকুৱা প্ৰভাইড কৰিব আৰু কোনোবাই যদি বেয়া পায় হেনেকে থাকিব নিবিচাৰে তেতিয়ালে নিজাববীয়াকৈ ভাড়া ঘৰ লৈও থাকিব পাৰিব আৰু মহিলাসকলৰ ক্ষেত্ৰতো যদি ভাড়া ঘৰ লব বিচাৰে তেওঁলোকক ভাড়া ঘৰ ঠিক কৰি দিয়া হ'ব আপোনালোকে ভাড়া ঘৰৰ এডভান্স লৈ যাব লাগিব আৰু ইয়াতে মই কৈ দিও আৰু এটা কথা যে ইয়াতে কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে আপোনালোকৰ ডাইৰেক্ট জয়নিং হৈ যাব আৰু আপোনালোকৰ জয়নিংৰ কাৰণে ইয়াতে ডকুমেন্টছ কি লাগিব ইয়াতে দিয়া আছে আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব বেংক একাউন্ট ডিটেইলছ লাগিব আৰু পাসপোৰ্ট সাইজ ফটো লাগিব 2 কপি আৰু ইয়াৰে আপোনালোকৰ লাষ্ট ডেট আৰু কেনেকৈ এপ্লাই কৰিব লাগিব প্ৰসেছখিনি যদি জানিব বিচাৰিছে তেতিয়ালে এই নম্বৰটোত যোগাযোগ কৰিব এই নম্বৰটো দিয়া আছে এই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকক গুটেখিনি বুজাই দিয়া হ'ব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰে ডকুমেন্টছ বিলাক লৈ যায় সাবমিট কৰি এপ্লাই কৰিব পাৰে সো আশা কৰো মই যিখিনি মই কলো ভিডিওটোত গুটেখিনি বুজি পালে যদি কিবা বুজি নাপায় নম্বৰটোত যোগাযোগ কৰিব আপোনালোকক বুজাই দিব সো এইখিনি আছিল ভিডিওটো জনাবলগীয়া আজিলৈ ধন্যবাদ নমস্কাৰ